আমাৰ বিহপুৰীয়া সমষ্টিত বৰ্তমান আমি এজন দক্ষ নেতা বিচাৰিছোঁ, যি নেকি আমাৰ গোটেই বিহপুৰীয়াবাসীৰ হৈ একোটা মাত সদনত উত্থাপন কৰিব পাৰে। যিখিনি সাধাৰণ জনতাৰ মৌলিক সমস্যাসমূহক প্ৰাধান্য দিব, যিবিলাক জনসাধাৰণৰ সমস্যাসমূহক আন্দোলন নকৰি আন্দোলনৰ সমস্যাবিলাক তেখেতসকলে প্ৰতিনিধি সদনত গৈ উত্থাপন কৰিব, এজনে প্ৰকৃত নেতা। অকল চাকৰি এটা দিলেই কাম নহ'ব নহয়। শিক্ষক এজন দিছে, অন্য বেলেগ কিবা বিষয়া চাকৰি এটা দিছে, তেওঁ সেইখিনিয়ে খালি নিবনুৱা সমস্যা শেষ কৰিব নোৱাৰে। আমাক এনেকুৱা এজন সাংসদ লাগে, এনেকুৱা এজন আমাক দক্ষ ব্যক্তি লাগে, যি নেকি আমাৰ বিহপুৰীয়া সমাজৰ ৰাইজৰ হৈ মাত মাতিব পাৰে। সন্মুখত লোকসভা নিৰ্বাচন, সমগ্ৰ দেশতে বলিছে নিৰ্বাচনী গৰম বতাহ। এই মুহূৰ্তত মই 11 নং শোণিতপুৰ লোকসভা সমষ্টিৰ অন্যতম এটা গুৰুত্বপূৰ্ণ সমষ্টি বিহপুৰীয়া সমষ্টিত উপস্থিত আছোঁ। ষ্টাৰ চিমেণ্ট প্ৰেজেণ্ট জনতাই কি কয় বিহপুৰীয়া সমষ্টিৰ সাধাৰণ জনতাৰ পৰা জানিবলৈ এই মুহূৰ্তত চেষ্টা কৰোঁ। সমাগত লোকসভা নিৰ্বাচনৰ 11 নম্বৰ সমষ্টি এইটো। এই সমষ্টিত প্ৰত্যেকবাৰেই কোনো প্ৰভাৱ পৰিলক্ষিত হোৱা নাই। প্ৰচাৰৰ ক্ষেত্ৰতো বিশেষ ধৰণৰ প্ৰভাৱ নপৰে। এইবাৰো তেনেধৰণৰ প্ৰভাৱ এতিয়ালৈকে পৰা নাই। আৰু বিহপুৰীয়াৰ যিখিনি সমস্যা আছে, এই সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত আমি প্ৰথমতে বিচাৰোঁ টিপলিং বা হাৰমতিৰ পৰা এটা ৰেল লাইন, যিটো বিহপুৰীয়া হৈ মাজুলী হৈ যোৰহাট সংযোগী হৈ উঠে। গতিকে এইগৰাকী সাংসদ যিগৰাকী নিৰ্বাচিত হ'ব, তেখেতৰ দিনত এই লাইনটো হৈ উঠিলে বিহপুৰীয়াবাসীয়ে অতিশয় সুখী হ'ব বুলি মত পোষণ কৰোঁ। আৰু অন্যান্য ৰাস্তা ঘাটৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰৰ লগত সহযোগিতা আগবঢ়াই সাংসদগৰাকীয়ে উন্নয়ন সাধন কৰিব বুলি আমি আশা ৰাখিছোঁ। গতিকে তেনেধৰণৰ এগৰাকী সাংসদ আমি বিচাৰোঁ। সেয়ে ৰাইজে বিবেক ভোটৰ জৰিয়তে এজন প্ৰকৃত সাংসদ নিৰ্বাচিত কৰি উলিয়াব লাগে। ইয়াতে দলৰ অগ্ৰাধিকাৰৰ কথাটো নাহে, প্ৰাৰ্থীৰ অগ্ৰাধিকাৰহে হ'ব। যিহেতু প্ৰাৰ্থী এতিয়া যিটো ঢৌ বা ওলাব ধৰিছে, বিজেপি এটা ঢৌ ওলাইছে যে বিজেপি প্ৰাৰ্থীগৰাকী জয় সুনিশ্চিত। তথাপিতো এইটো বিবেক ভোটৰ জৰিয়তে সময় নিৰ্ধাৰণ কৰিব বুলি আমি আশা ৰাখিছোঁ। পূৰ্বৰ সাংসদগৰাকীৰ কাম কাজত লৈ আমি মুঠেই সন্তুষ্ট নহওঁ, কাৰণ তেখেতে যিখিনি গুৰুত্ব দিব লাগিছিল সিমানখিনি গুৰুত্ব ইয়াত দিয়া আমি নেদেখিলোঁ। বৰ্তমান আপোনালোকে এটা কথা লক্ষ্য কৰক, আমাৰ বিহপুৰীয়া সমষ্টিত বৰ্তমান আমি এজন দক্ষ নেতা বিচাৰিছোঁ, যি নেকি আমাৰ গোটেই বিহপুৰীয়াবাসীৰ হৈ একোটা মাত সদনত উত্থাপন কৰিব পাৰে। এই জেগাটোত এটা ইণ্ডাষ্ট্ৰী বুলিবলৈ নাই। আপোনালোকে চাওক, বিশেষকৈ এতিয়া যিবিলাক উঠি অহা ল'ৰা, যিবিলাক চাম উঠি আহিছে, তেওঁলোকে বৰ্তমান আমাৰ ইয়াত কোনো ধৰণৰ কৰ্মৰ সুবিধা নাই, কৰ্মসংস্থাপনৰ সুবিধা নাই। অকল চাকৰি এটা দিলেই কাম নহ'ব নহয়। শিক্ষক এজন দিছে, অন্য বেলেগ কিবা বিষয়া চাকৰি এটা দিছে, তেওঁ সেইখিনিয়ে খালি নিবনুৱা সমস্যা শেষ কৰিব নোৱাৰে। নিবনুৱা সমস্যা শেষ কৰিবৰ কাৰণে আমাক লাগিব কি? ইণ্ডাষ্ট্ৰী। প্ৰথম কথা হ'ল বৰ্তমান আমি উঠি অহা চাম হিচাপে, উঠি অহা যুৱক হিচাপে এই বিষয়টোত গুৰুত্ব দিব লাগিব। গতিকে আমাক এনেকুৱা এজন সাংসদ লাগে, এনেকুৱা এজন আমাক দক্ষ ব্যক্তি লাগে, যি নেকি আমাৰ বিহপুৰীয়া সমাজৰ ৰাইজৰ হৈ মাত মাতিব পাৰে, ৰাস্তা পদূলিৰ হৈ কথা ক'ব পাৰে, বিভিন্ন খোৱাপানীৰ বিষয়ে কথা ক'ব পাৰে। নদী বান্ধৰ সমস্যা বহুতো আছে এতিয়াও। গতিকে গোটেইখিনি গৰাখহনীয়াৰ পৰা আৰম্ভ কৰি গোটেইখিনি সমস্যা যাতে আমাৰ সৰ্বসাধাৰণ ৰাইজৰ কাৰণে মাত মাতিব পাৰে, তেনেকুৱা এজন ব্যক্তিক আমাক দৰকাৰ। আমি তেনেকুৱা এজন ব্যক্তিহে আমি নিৰ্বাচনত চিন্তা কৰিম। আমি যিহেতু আগতে কৈছোঁ আপোনাক যে আমি দলতকৈ আমি ব্যক্তিজনক বেছিকৈ অগ্ৰাধিকাৰ দিম, যি নেকি কাম কৰিব পাৰিব, যি নেকি মাত মাতিব পাৰিব সদনৰ উচ্চ স্বৰে, তেনেকুৱা এজন ব্যক্তি লাগে। বিগত লোকসভাৰ সাংসদজনৰ কাম কাজৰ বিষয়ে আমি তেনেকৈ কাম দেখা নাই এতিয়ালৈকে। যিখিনি কাম তেওঁ কৰিলে ইমানখিনি কাম আমি দেখা নাই। চকুত পৰা কাম বৰ্তমানলৈকে একো নাই আমি দেখাত। এই কথাটো এতিয়া উপযুক্ত বুলি কাৰো নাম আমি ক'ব নোৱাৰোঁ, কাৰণ ইলেকশ্যন আহিছে। গতিকে সেই সময়ত আমি চিলেকশ্যন কৰি সময়তহে আমি ভোটটো দিম। নিৰ্বাচনী বতাহ সাধাৰণ জনতাৰ মাজত ইমান উৎসাহ দেখা নাই। হয়তো সময় সাপেক্ষে জনসাধাৰণবিলাক ওলাই আহিব। শাসিত চৰকাৰৰ যিখিনি দলীয় নেতা আছে, নিশ্চয় তেওঁলোক সজাগ হৈছে আৰু দলটোৰ কাৰণে, কিন্তু সাধাৰণ জনতা ইমান সজাগ হৈছে বুলি মই ভবা নাই। জনতাই কেনেধৰণে নিৰ্বাচিত কৰে, আজিকালি বিবেক ভোটাৰৰ সংখ্যা বাঢ়িছে। গতিকে বিবেক ভোটাৰে কোন দিশে লৈ যায় সেইটো সময়ে জনাব। যিখিনি সাধাৰণ জনতাৰ মৌলিক সমস্যাসমূহক প্ৰাধান্য দিব, যিবিলাক জনসাধাৰণৰ সমস্যাসমূহক আন্দোলন নকৰি আন্দোলনৰ সমস্যাবিলাক তেখেতসকলে প্ৰতিনিধি সদনত গৈ উত্থাপন কৰিব, সেইজনে প্ৰকৃত নেতা। আৰু জনসাধাৰণ তেনেকৈ নিৰ্বাচিত কৰিব। এইবাৰ নিৰ্বাচনত ভোটাৰৰ আশা কি?
কি বিষয়ে আকৃষ্ট কৰিছে ভোটাৰক চহৰ নগৰ গাঁৱে ভূঞে জনতাৰ মনৰ কথা নেতাৰ পৰা কি আশা কৰিছে জনতাই ষ্টাৰ চিমেণ্ট টাইম 8 গ্ৰাউণ্ড 0